জ্ঞান আৰু বুদ্ধিৰে ঢুকি পাই কম কোনো কিতাপ পত্ৰ পঢ়ি কোনো দাৰ্শনিক তত্ত্বগধুৰ কথা কোনো পণ্ডিত ব্যক্তিৰ পাণ্ডিত্যপূৰ্ণ সাৰগৰ্ভৰ কথা মই ধাৰ কৰি চুৰ কৰি ইয়াত নকওঁ। নিজস্ব চিন্তাৰে মই এইখিনি কথাই ক'ম। মাইক্ৰফোনৰ সন্মুখত যদি মই কাৰোবাক উদ্দেশ্যে কিবা দুআষাৰ ক'ব পৰা মানুহ কাৰোবাৰ চকুত হৈছোঁ, যিকেইটা কাৰণত হৈছোঁ বুলি মই নিজে জানো, সেই কথাকেইটাই মই তোমালোকৰ আগত ক'ম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈকে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা কটন বিশ্ববিদ্যালয়লৈকে, বা ডুমডুমা মহাবিদ্যালয়ৰ পৰা একেবাৰে ধুবুৰীৰ নৱজ্যোতি মহাবিদ্যালয়লৈকে মই য'তেই যোৱা নাই, সকলোতে মই কেইটামান কথা কৈ আহিছোঁ। আৰু মই এজন বিশিষ্ট ব্যক্তিৰ নাম এই ক্ষেত্ৰত লৈ আহিছোঁ। ইয়াতো মই সেই কথাটোৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ পৰা ঠিক 10 বছৰমানৰ আগত কথা, একেই নৱাগতৰ আদৰণি সভাৰ মই বিশিষ্ট অতিথি আছিলোঁ আৰু সেই মহাবিদ্যালয়খনৰ মুখ্য অতিথি হৈছিল সেইদিনাখন হোমেন বৰগোহাঁই ছাৰ, অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী আৰু মোৰ জীৱনৰ আদৰ্শ ব্যক্তি। দুজনৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সেইদিনাখন মই নৱাগত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে কেইটামান কথা কৈছিলোঁ প্ৰথমবাৰৰ কাৰণে। তাৰ আগতে মই ক'তো কোৱা নাছিলোঁ, সেইদিনাখনেই ফাৰ্ষ্ট কৈছিলোঁ। হোমেন বৰগোহাঁই ছাৰে সেই কথাখিনি শুনাৰ পিছত দুজনৈ মহাবিদ্যালয়ত ছাৰে মোক পিছত ৰাজহুৱাকৈ কৈছিল যে নিতুমণি, ইয়াত যে তুমি আজি যিকেইটা কথা ক'লা, তোমাক মই হোমেন বৰগোহাঁয়ে নিৰ্দেশ দিছোঁ, অনুৰোধ নহয়। মই জানো তোমাক অসমৰ শিক্ষানুষ্ঠানবিলাকলৈ মাতিবই, কি বিশ্ববিদ্যালয়, কি কলেজ, কি স্কুল, আৰু তুমি যেতিয়া যাবা সেই শিক্ষানুষ্ঠানবিলাকত, তাত তুমি ক'বা যে হোমেন বৰগোহাঁই এই কথাখিনি ক'বলৈ কোৱাৰ কাৰণে তুমি কৈছা, আৰু প্ৰত্যেকখন কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগত এই কথাকেইটা তুমি ক'বাই, এইটো মোৰ নিৰ্দেশ। সেই দিন ধৰি মই বৰগোহাঁই ছাৰৰ নিৰ্দেশ মানি মই ছাত্ৰ ছাত্ৰীৰ আগত দুজনৈ মহাবিদ্যালয়ত কোৱা সেই কথাকেইটাৰে মোৰ কথাখিনি আৰম্ভণি কৰি আহিছোঁ। ইয়াতো মই তোমালোকক সেই কথাকেইটাই ক'ব বিচাৰিছোঁ। মই কি কৈছিলোঁ তাত? মই কৈছিলোঁ যে এজন ছাত্ৰ, এগৰাকী ছাত্ৰী যদি জীৱনত সফল হ'ব বিচাৰে, তেনেহ'লে তেওঁলোকক প্ৰথমেই লাগিব এটাই শব্দ, সেইটোৱে হৈছে আত্মবিশ্বাস। তুমি কেনেকুৱা ঘৰৰ পৰিয়ালৰ সন্তান, তুমি কোনখন গাঁৱৰ তুমি সন্তান, তুমি কেনেকুৱা এটা অৱস্থাৰ পৰা আহিছা, সেইটো তোমাৰ কাৰণে ডাঙৰ কথা নহয়। কোনোবা সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰিব পাৰে, কোনোবা হয়তো ভিক্ষাৰীৰ ঘৰত জন্মগ্ৰহণ কৰিব পাৰে, কোনোবাই হয়তো এসাঁজ খাই এসাঁজ নোখোৱা ঘৰৰো মানুহ হৈ ইয়ালৈ আহিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে এটা শব্দ, সেইটোৱে হৈছে আত্মবিশ্বাস। যাৰ আত্মবিশ্বাস প্ৰবল, যাৰ ইচ্ছা শক্তি প্ৰচুৰ, যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ অত্যন্ত আত্মবিশ্বাসী, সেইবিলাক মানুহে জীৱনত সফল হ'বই। কোনো ধৰণৰ বাধা বিঘিনি তেওঁলোকক কেতিয়াও ৰখাব নোৱাৰে। প্ৰথমটো শব্দই আত্মবিশ্বাস। আৰু সেই আত্মবিশ্বাসৰ কাৰণে এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীক কি লাগে? বেলেগ একো নালাগে, কেইটামান শব্দ লাগে। মই নিজে এই মুহূৰ্তটো সেই শব্দকেইটাই লৈ আছোঁ। ক'লৈ, কিয়, ক'ৰ পৰা, কাৰ বাবে। মই ক'লৈ আহিছোঁ, মই কিয় আহিছোঁ, মই কাৰ বাবে আহিছোঁ, মই ক'ৰ পৰা আহিছোঁ, অনবৰতে তুমি মনত ৰাখিব লাগিব। তুমি পুথিমাৰী মহাবিদ্যালয়লৈ আহিছা, 1, 2, তুমি পঢ়িবলৈ আহিছা। তুমি কিয় আহিছা সেইটো নিজক সুধিবা, তুমি পঢ়িবলৈ আহিছা। 3, তুমি ক'ৰ পৰা আহিছা, এটা নিৰ্দিষ্ট ঘৰৰ পৰা আহিছা। ঘৰখনত কোন আছে? মা দেউতা, আত্মীয় স্বজন, দাদা বাইদেউ, ভাইটি ভণ্টি, XYZ, একাংশ মানুহক প্ৰতিনিধিত্ব কৰি তুমি আহিছা। আৰু তুমি কিয় আহিছা? তুমি নিজৰ কাৰণে আহিছা, নিজৰ জীৱনটো গঢ়িবৰ কাৰণে আহিছা, আৰু মা আৰু দেউতাৰ তুমি সপোন হৈ আহিছা, স্বপ্ন হৈ পেলাই আহিছা। তুমি নাভাবিবা যে তুমি ঘৰত থকা সময়খিনি তুমি মা আৰু দেউতাৰ কাৰণে আপদ বা বিপদ, সেইকাৰণে তোমাক 6 ঘণ্টা বা 7 ঘণ্টা সময়ৰ কাৰণে ঘৰৰ পৰা নিলগত ৰাখিবৰ কাৰণেহে তোমাক ইয়ালৈ পঠিয়াইছে, সেইটো নহয়। তোমাক মানুহ কৰিবৰ কাৰণে পঠিয়াইছে, আৰু তেওঁলোকৰ এটা স্বপ্ন হৈ তোমালোক ইয়ালৈ আহিছা। তোমাক লৈ তেওঁলোকে এটা সপোন দেখিছে, সেই সপোনটো হৈ তুমি ইয়ালৈ আহিছা। তেনেই সাধাৰণ কথা।
কিন্তু এই সাধাৰণ কথাখিনিৰ মাজতেই কিছুমান অসাধাৰণ কথা লুকাই থাকে। আমি সেইখিনি কথা বুজি নাপাওঁ কাৰণেই পৰৱৰ্তী সময়ত আমাৰ ভুল হয়। মই নিজে এই কথাকেইটা মানি চলি আহিছোঁ, চলি আছোঁ আৰু মই চলি যাম। সেইকাৰণে মই তোমালোককো কওঁ, যদি নিজৰ জীৱনত এই কথাকেইটা খুব সুন্দৰকৈ সম্পৃক্ত কৰি ল'ব তোমালোকে জানা যে কলৈ কিয় ক'ৰ পৰা কাৰ বাবে, তেতিয়াহ'লে তুমি চাবা এদিন তোমালোকে মোক মনত পেলাব লাগিব যে মই কোৱা কথাকেইটাৰ মূল্য তোমালোকৰ জীৱনত কিমান। প্ৰধানমন্ত্ৰীলৈ মনত পেলোৱা, মুখ্যমন্ত্ৰীলৈ মনত পেলোৱা, তোমালোকৰ অধ্যক্ষ মহোদয়লৈ মনত পেলোৱা, তোমালোকৰ অধ্যাপকসকললৈ মনত পেলোৱা, তোমালোকৰ এই মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনলৈ মনত পেলোৱা, সকলোৰে জীৱনত এই কথাকেইটাই খাপ খায়। ইয়াত ফাঁকিৰ কোনো স্থান নাথাকে, ইয়াত থাকে দায়বদ্ধতা, ইয়াত থাকে কৰ্তব্যবোধ। পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে এই কথাখিনি খাপ খায়। তেওঁ যলৈকে নাযাওক কিয় তেওঁ অনবৰতে লৈ ফুৰিব লাগে যে মই কলৈ আহিছোঁ, এই মুহূৰ্তত মই লৈ আছোঁ, মই কলৈ আহিছোঁ, পুথিমাৰী মহাবিদ্যালয়লৈ আহিছোঁ, মই কিয় আহিছোঁ, নৱাগত আদৰণি সভাত মই কথা ক'বলৈ আহিছোঁ মুখ্য অতিথি হৈ। মই ক'ৰ পৰা আহিছোঁ, মই গুৱাহাটীৰ এটা টেলিভিশ্যন চেনেলক প্ৰতিনিধিত্ব কৰি আহিছোঁ। গুৱাহাটীত লাখ লাখ মানুহ আছে, 7টাকৈ নিউজ চেনেল আছে, কিন্তু মাতিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। মই বুজি পাব লাগিব যে মোৰ ক'ৰবাত এটা গুৰুত্ব আছে। মই কাৰ বাবে আহিছোঁ? ছাত্ৰ ছাত্ৰীৰ বাবেতো আহিছোঁই, মই মোৰ নিজৰ কাৰণেও আহিছোঁ। মই নিজে পুথিমাৰীলৈ আহোঁতে বাট পথ ৰাস্তা ঘাট বিভিন্ন শ্ৰেণীৰ মানুহক মই লগ পাম। মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা অধ্যাপকৰ পৰা ছাত্ৰ ছাত্ৰীসকলক মই লগ পাম। মহাবিদ্যালয়খন মই দেখিম, ইয়াৰ বাকৰিৰ পৰিৱেশটো মই বুজিম, মানুহৰ মানসিকতাৰ উমান পাম, মই নিজে পাম। কোনো মোক সাংবাদিকে, কোনো টেলিভিশ্যনৰ কেমেৰাই ইয়াৰ পৰা লৈ যোৱা দৃশ্য চাই মই অনুমান বা অনুভৱ কৰিবলগীয়া নহয়। মোৰ এইটো নিজস্ব এটা নিজৰ ইচ্ছা, মোৰ স্বাৰ্থ যে মই নিজে জানিম। প্ৰথমবাৰৰ কাৰণে আহিছোঁ মই পুথিমাৰী মহাবিদ্যালয়লৈ, আগতে নাই অহা। আহি মই ইয়াৰ পৰিৱেশটো দেখিছোঁ, মই বুজিছোঁ, এইটো মোৰ এটা লাভ। অধ্যক্ষ মহোদয়ক লগ পাইছোঁ। পুথিমাৰী মহাবিদ্যালয়ৰ অকল আৰ্টছ ছেকশ্যনটো আছে, ইয়াত বিজ্ঞান বা ইয়াত বাণিজ্য শাখা নাই। মানুহৰ কাৰণে ত্যাগ কৰে সমাজ আৰু দেশ নিৰ্মাণৰ স্বাৰ্থত। সেইবিলাক মানুহেই জীৱনৰ বিয়লি বেলাত সৰ্বোচ্চ বিসৰ্জন দিবলগীয়া হয়। মূল্যবোধ আৰু নৈতিকতা তেখেতসকলৰ এটা সময়ত নোহোৱা হয়। কেতিয়া? যেতিয়া পেঞ্চনৰ টকাকেইটাৰ কাৰণে তেখেতসকলে পেঞ্চনৰ কাৰ্যালয়লৈ তাঁত বাতি কৰে, আৰু যেতিয়া তাত তৃতীয় বৰ্গৰ এজন কৰ্মচাৰীয়েও তেখেতলৈ মূৰ তুলি নাচায়, টকা পালেহে মূৰ তুলি চায়, তেতিয়াই তেওঁলোকৰ সকলোখিনি শেষ হৈ যায়। উৰেটো জীৱন ছাত্ৰ ছাত্ৰীক যেতিয়া নৈতিকতাৰ শিক্ষা দি পেলাই তেওঁলোকে মূল্যবোধ তৈয়াৰ কৰে, তাৰপিছত যেতিয়া জীৱনৰ তাগিদাত, জীৱিকাৰ তাগিদাত যেতিয়া তেওঁলোকে আনৰ ওচৰত সেই মূল্যবোধ আৰু নৈতিকতা বিসৰ্জন দিবলগীয়া হয়, তেতিয়া তেওঁলোক বেদনাত বোবা হৈ যায়। কোনো বুজি নাপায় বুকুখনত কেনেকুৱা ধৰণৰ প্ৰচণ্ড ধুমুহা বলে, তেখেতেহে বুজি পায়। এই পৰিৱেশটো কাৰ পৰা আহে, কোনে আনে? এইখিনিতো বাংলাদেশী মানুহ নহয়, খাটি অসমীয়া মানুহ। কি পেঞ্চন অফিচ, কি DPI অফিচ। এই কলেজৰ কামৰ কাৰণে যেতিয়া কোনোবা অধ্যাপক গৈ তাত যায়, তেওঁলোক কি কলেজৰ শিক্ষাগুৰু সকলোতকৈ উচ্চ শিক্ষিত নেকি? DPIত কাম কৰা কেৰেণী কেইজন, তেওঁলোকে মুখলৈ নাচায় অধ্যাপকবিলাকক। স্বয়ং অধ্যক্ষবিলাকৰো অৱস্থা কি মই জানো। তেওঁলোকৰ সেইখিনি ইমান সাহস, ইমান ধৃষ্টতা ক'ৰ পৰা, কেনেকৈ? এই কাৰণেই যে তেওঁলোকে অকল টকা চিনি পায়। তেওঁলোকৰ ওচৰত কোনো নৈতিকতাত, মূল্যবোধ এইবিলাকৰ মূল্যই নাই তেওঁলোকৰ। আৰু সেইকাৰণে আমি এই শিক্ষা গ্ৰহণ কৰাৰ সময়ত সেইখিনি বস্তু আমি বুজি পাব লাগে। নৈতিকতা কি, মূল্যবোধ কি, মানৱতা কি, সেইখিনি আমি বুজি পাব লাগিব। অকল পাঠ্যপুথি কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ মাজত আবদ্ধ থাকি তুমি নিজৰ কোৰ্চৰ সেই পাঠকেইটা পঢ়ি মুখস্থ কৰি কেইটামান নম্বৰ পোৱাটোৱেই তোমাৰ কাৰণে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব নালাগিব। ইয়ালৈ যিসকল ছাত্ৰ ছাত্ৰী আহিছা, কোনোবা হায়াৰ ছেকেণ্ডেৰী আৰু কোনোবা ডিগ্ৰী, নতুনকৈ যিসকল আহিছা, এইখিনি ছাত্ৰ ছাত্ৰী চাগৈ ইয়াত আছে। ইয়াততো মাষ্টাৰ ডিগ্ৰী নাই। গতিকে ইয়াত নিৰ্দিষ্ট এটা বয়স অতিক্ৰম কৰি তোমালোক আহিছা। কাৰোবাৰ বয়স 16 আৰু কাৰোবাৰ বয়স অতি কমেও 18।
এই দুটা বয়সক প্ৰতিনিধিত্ব কৰি এই মহাবিদ্যালয়খনলৈ নতুনকৈ ছাত্ৰ ছাত্ৰীসকল আহিছে। আনুষ্ঠানিকভাৱে যিসকলে HSLC হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ইয়ালৈ আহিছে তেওঁলোকৰ বয়স অতি কমেও 16, আৰু যিসকল উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ এই মহাবিদ্যালয়লৈ আহিছে তেওঁলোকৰ অতি কমেও বয়স 18 চাৰ্টিফিকেট মতে। গতিকে তুমি এটা নিৰ্দিষ্ট বয়সত ইয়ালৈ আহিছা। ইয়ালৈ যে আহিছা এটা তোমাৰ এটা লক্ষ্যৰ উদ্দেশ্য থাকিব লাগিবই। এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিট লৈ তুমি ইয়াৰ পৰা ওলাই যাবা সেইটো ঠিকেই। যদি তুমি এটা গতানুগতিক ডিগ্ৰী লৈ পেলাই ওলাই যাবৰ কাৰণে ইয়ালৈ আহিছা তেতিয়াহ'লে তুমি ভুল কৰিছা। তোমাৰ লক্ষ্যৰ উদ্দেশ্য হ'ব লাগিব যে ইয়াত কটোৱা 6 ঘণ্টা বা 7 ঘণ্টা সময়ৰ সঠিকভাৱে তুমি প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টাৰ মূল্য দি তুমি নিজক পূৰ্ণাংগ মানুহ কৰিবা, মানুহ কৰিব লাগিব। সেই চিন্তাৰে তুমি ইয়াত শিক্ষা গ্ৰহণ কৰিব লাগিব। ভাল চাৰ্টিফিকেট আৰু ভাল মাৰ্কশ্বিট আমাক প্ৰত্যেককৈ লাগে, কিন্তু মনত ৰাখিবা এখন ভাল চাৰ্টিফিকেট আৰু এখন ভাল মাৰ্কশ্বিটেই এগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱনৰ শেষ লক্ষ্য হ'ব নোৱাৰে, শেষ উদ্দেশ্য হ'ব নোৱাৰে। চোকা আৰু মেধা আৰু এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ মাজত বহুত পাৰ্থক্য আছে। এটা ল'ৰা চোকা হ'ব পাৰে, এজনী ছোৱালী মেধা হ'ব পাৰে, কিন্তু সম পৰিমাণে সি বা তাই ভাল নহ'বও পাৰে। চোকাহে হ'ব পাৰে, মেধাহে হ'ব পাৰে, কিন্তু স্বভাৱ চৰিত্ৰ যদি সেই ল'ৰাটো মস্ত দগাবাজ, ছোৱালীজনী যদি অসৎ বদমাছ, তেতিয়া চোকা হৈ কিবা লাভ আছে জানো? মেধা হৈ কিবা লাভ আছে জানো? নাই। যদি পৰৱৰ্তী সময়ত চোকা হৈ অকল যদি তুমি ঘুচখোৰ এজন বিষয়া হোৱা, তোমাৰ যদি নৈতিকতা বুলিবলৈ একোৱেই নাই, জীৱনটোত যদি চৰিত্ৰ বুলিবলৈ একোৱেই নাই, তেতিয়া সেই চোকা চাৰ্টিফিকেটখনে, মেধাৰ মাৰ্কশ্বিটখনে তোমাক কিবা এটা হয়তো জীৱিকাৰ সন্ধান দিব, কিন্তু তুমি মনত ৰাখিবা তোমাক কোনো দিন জীৱনৰ সন্ধান নিদিয়ে, তুমি জীৱিকাৰহে সন্ধান কৰিব পাৰিবা। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সেইটোৱেই ভুল। আমাৰ বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটোৱে আমাক প্ৰতিযোগিতাৰ নিগনি দৌৰত এনেকুৱাকৈ আমাক অৱতীৰ্ণ কৰাইছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক। আমি ক'ৰ পৰা ক'লৈ গুচি গৈছোঁ আমি নিজেই নাজানো, আমি পাহৰি যাওঁ এটা সময়ত। আমি গৈ আছোঁ, কিন্তু আমি ক'লৈ গৈ আছোঁ আমি বহুত ছাত্ৰ ছাত্ৰীয়ে নিজেই নাজানো। আমি গৈ আছোঁ। তুমি নিজক সুধিব লাগিব যে মই ক'লৈ গৈ আছোঁ। এই মহাবিদ্যালয়খনলৈ যেতিয়া তুমি আহা, তুমি যদি শ্ৰেণী কোঠাত থাকা বা সামগ্ৰিকভাৱে যেতিয়া মহাবিদ্যালয় কিবা অনুষ্ঠান কাৰ্যসূচীত যেতিয়া তুমি এনেকৈ একেলগে থাকা, তেতিয়া তুমি নিজক এটা প্ৰশ্ন কৰিব লাগিব, যিটো প্ৰশ্ন শ্ৰেণী কোঠাত, যিটো প্ৰশ্ন এতিয়া প্ৰেক্ষাগৃহ একেই, যে ইয়াত থকা 1500 ছাত্ৰ ছাত্ৰীৰ মাজত মোৰ স্থান ক'ত? শ্ৰেণী কোঠাত 50 জন, 30 জন, 40 জন ছাত্ৰ ছাত্ৰীৰ মাজত থাকোঁতেও তুমি নিজক সুধিব লাগিব যে এই শ্ৰেণী কোঠাটোৰ ভিতৰত মোৰ স্থান ক'ত? বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াত থাকিব। মই তোমাক কৈছোঁ, ধনী দুখীয়া, ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ সমাহাৰ ঘটে। তাৰ মাজত তুমি নিজক সুধিব পাৰিব লাগিব যে মই কোন, মই কি আৰু মোৰ স্থান ক'ত? তেনেই সাধাৰণ কথা। মই কিয় কৈছোঁ তোমালোকক? এইখিনি কথা মোৰ নিজৰ কথা। কি কলেজ, কি বিশ্ববিদ্যালয় জীৱন মই অতিবাহিত কৰিছোঁ, এই প্ৰশ্নকেইটাই মই নিজক সুধিছিলোঁ। দৰং মহাবিদ্যালয়ৰ মই ছাত্ৰ আছিলোঁ, তেজপুৰৰ। দৰং কলেজত পঢ়ি থকাৰ সময়ত অতি কমেও 4,500 ছাত্ৰ ছাত্ৰী। তাত বিজ্ঞান, বাণিজ্য, কলা তিনিওটা শাখা আছে। এখন বিশাল কলেজ। উত্তৰ পূবৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নালন্দা বুলি কোৱা হয় দৰং কলেজক। সেই 4,500 ছাত্ৰ ছাত্ৰী থকা কলেজখনত যেদিনাখনৰ পৰাই মই ভৰি দিছিলোঁ, অনবৰতে মোৰ মূৰত সেইটোৱেই আছিল যে এই 4,500 ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰিন্সিপাল ছাৰৰ পৰা ডিপাৰ্টমেণ্টৰ হেডলৈকে সকলোৰে দৃষ্টিত মই আচলতে কি? মোৰ কিবা গুৰুত্ব আছে নে সকলো মানুহ, সকলো ছাত্ৰ ছাত্ৰীৰ দৰেই ময়ো গতানুগতিক? আমাৰ বেটছত মই যেতিয়া তাত প্ৰথম নাম লগাইছিলোঁ, 2টা ষ্টেণ্ড কৰা ল'ৰা আছিল। মই সদায় তাহাঁত দুটাক চাই থাকোঁ, সিহঁতৰ কথাৰ
ষ্টাইল, সিহঁতি থকাৰ ষ্টাইল, আনকি সিহঁতি ৱালত বহি থকা ষ্টাইলো মই চাই থাকোঁ। সিহঁতি গম নাপায় যে মই সিহঁতক তেনেকৈ অনবৰতে CBI চোৱা দি চাই থাকোঁ, কোনোদিন নাজানে। মোৰ তেতিয়া জেদটো সেইটোৱেই যে ষ্টেণ্ড কৰা ল'ৰাৰ কাৰণে ইহঁত দুটাক চাগে চবেই চিনি পায় কলেজখনত, কিন্তু মোকতো কোনো চিনি নাপায়। কিন্তু মই তেতিয়াই ভাবোঁ যে এদিন কিন্তু মোক এই কলেজৰ ছাৰ বাইদেউসকলে মৰম কৰিবই লাগিব, মোক এদিন চিনি পাবই লাগিব। যিটো কথা মই খোলাখুলিভাৱে মোৰ ডিপাৰ্টমেণ্টৰ সেই সময়ৰ আটাইতকৈ ভাল লগা ছাৰজনক মই কৈ দিছিলোঁ। এতিয়া ছাৰে সেই কথাটো মিটিংবিলাকত কৈ ফুৰে। এতিয়াও ছাৰ জীৱিত আছে। তোমালোকে কোনোবাই ছাৰক কেতিয়াবা লগ পালে সুধিলে ছাৰে কৈ দিব মই ছাৰক কৈছিলোঁ নে নাই। মই পূৰ্ণেশ্বৰ নাথ ছাৰ মোৰ জীৱনৰ অন্যতম এজন আদৰ্শ শিক্ষাগুৰু। হাইস্কুলীয়া জীৱন, কলেজীয়া জীৱন, বিশ্ববিদ্যালয়ৰ জীৱন, সকলোতে মোৰ একো একোজন শিক্ষাগুৰু অলপ বেলেগ ধৰণে মোৰ মানস পটত এতিয়াও জীয়াই আছে। সকলো শিক্ষাগুৰুক সন্মান কৰিও মই সেই কথাটো বিনা দ্বিধাই স্বীকাৰ কৰোঁ যে বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাগুৰুৰ ভিতৰত মোৰ এজন শিক্ষাগুৰু মোৰ কাৰণে অলপ বেলেগ। দৰং মহাবিদ্যালয় তেতিয়া প্ৰায় 150 শিক্ষাগুৰু, তাৰ মাজত মোৰ এজন শিক্ষাগুৰু মোৰ কাৰণে বেলেগ। হাইস্কুলীয়া জীৱনতো এজন শিক্ষাগুৰু এতিয়াও বেলেগ, আৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেত ঢুকাইছে। ছাৰৰ অৱদানটো মই সদায় লগত লৈ ফুৰোঁ। মই কিয় কৈছোঁ তোমালোকক এই কথাটো? তুমি ভিৰৰ মাজত থাকিবা, কিন্তু সদায় মনত ৰাখিবা নিজক সদায় এই ভিৰৰ মাজত ক'ৰবাত নহয় ক'ৰবাত তুমি একক কৰি ৰাখিবই লাগিবই। তুমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা, কিন্তু সদায় তুমি উজ্জ্বল জ্যোতিষ্কৰ দৰে জিলিকি থাকিবলৈ বিচৰা। সদায় শোভাযাত্ৰাৰ মাজত যেতিয়া থাকিবা ভাবিবা যে মই জিলিকি আছোঁ এই শোভাযাত্ৰাত। সকলোৰে লগত মিলি থাকিবা, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তুমি পৃথক হৈ থাকিবা। তোমাৰ ব্যক্তিত্ব, তোমাৰ কথা বতৰা, তোমাৰ জ্ঞান, তোমাৰ গৰিমা, তোমাৰ সাজ পোছাক, তোমাৰ গুণ, তোমাৰ ৰূপ যিয়ে নহওক কিয় তোমাৰ কিবা এটা থাকিব লাগিবই। তুমি যদি সেইখিনি কৰিব বিচৰা, তুমি নিজে জানিবা তুমি কোনটো কামৰ কাৰণে যোগ্য। তোমাক কোনেও সেইখিনি ঠিক কৰি নিদিয়ে। কোনেও গম পাব নালাগিব যে তুমি সদায় নিজকে ক'ৰবাত পৃথক কৰি ৰাখিছা। কোনেও গম পাব নালাগিব যে তুমি সকলোৰে লগত মিলি থাকোঁতেও তুমি ক'ৰবাত একক কৰি ৰাখিছা। কোনেও গম পাব নালাগিব যে তুমি শোভাযাত্ৰাত গৈ থাকোঁতেও তুমি উজ্জ্বল জ্যোতিষ্কৰ দৰে জিলিকি আছা তেওঁলোকৰ মাজত। কোনেও গম পাব নালাগিব, কিন্তু সেই চিন্তাটো তোমাৰ লাগিব। এই যে মই কৈছোঁ, মই পঢ়ি থকা সময়ত দুজন ষ্টেণ্ড কৰা ছাত্ৰ আছিল, এতিয়া তেওঁলোক ক'ত আছে মই নাজানো। হয়তো অসমৰ মানুহেও নাজানে। সেই ষ্টেণ্ড কৰাৰ পিছতেই চাগে পেপাৰত ছবি ওলাইছিল, আৰু তেতিয়া গোটেই মানুহে মৰম কৰিছিল, গামোচা পিন্ধাইছিল। অলপ দিনলৈকে হয়তো পিন্ধিছে, কিন্তু তাৰপিছত চাগে নাজানো মই এতিয়া তেওঁলোকে গামোচা পিন্ধে নে নাই, কিন্তু মই কিন্তু পিন্ধি আছোঁ এতিয়া। এইটো মোৰ অহংকাৰ নহয়, এইটোৱে হৈছে মোৰ আত্মবিশ্বাস। তেতিয়াই মই ভাবিছোঁ, আৰু মই তেতিয়াই ছাৰক কৈছিলোঁ, ছাৰ মই এদিন চাব, আপোনালোকে মোক লৈ গৌৰৱ কৰিব লাগিব। মই ষ্টেণ্ড কৰিম এই গৌৰৱৰ অধিকাৰী নহওঁ, মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ব নোৱাৰোঁ, মই আপোনাক এইটো কৈ দিছোঁ। সেইখিনি মোৰ শক্তি নাই, মই জানো। কিন্তু মই তোমালোকক এইটো কথা কওঁ যে মই জীৱনত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ নাই পোৱা, সেইটো সঁচা কথা। কিন্তু সেইবুলি মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হোৱা জনতকৈ কোনো দিন নিজকে মই গাধা বুলি ভবা নাই, আৰু মই নাভাবোঁ। কি ডিগ্ৰী, কি মাষ্টাৰ ডিগ্ৰী। মই দৰং কলেজত পঢ়ি থাকোঁতে মই নৱাগতসকলৰ ভিতৰত যেতিয়া কথা ক'বলৈ দিছিল, মই তেতিয়াই কৈছিলোঁ, আৰু এই কথাকেইটা মই তাত খোলাকৈ কৈ দিছিলোঁ নৱাগতৰ আদৰণি সভাত। আৰু মই সেই নৱাগতৰ আদৰণি সভাৰ যিজন মধ্যমণি আছিল, সেই ছাৰজনৰ কথাই মই তোমালোকক কৈ আছোঁ। তাতেই মই ছাৰক কৈছিলোঁ, এদিন মোক দৰং কলেজে, মই এনেকুৱা এজন ছাত্ৰ হ'বলৈ আহিছোঁ দৰং মহাবিদ্যালয়লৈ, মই নৱাগত হৈ পেলাই যেতিয়া মাইক্ৰফোনৰ সন্মুখত কথা ক'বলৈ দিছিল, মই সেইকেইটা কথাই কৈছিলোঁ যে এই মহাবিদ্যালয়লৈ আহিছোঁ, মই কোনো ষ্টেণ্ড কৰি অহা নাই, মই কোনো চোকালৰে হৈ অহা নাই, কিন্তু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে মই দৰং মহাবিদ্যালয়ৰ পৰা এনেকুৱা এজন ছাত্ৰ হৈ ওলাই যাম, যিজন ছাত্ৰক লৈ ভৱিষ্যতলৈ দৰং কলেজে গৌৰৱ কৰিব লাগিব। মই আজি আপোনালোকক কৈ দিছোঁ, নৱাগতৰ আদৰণি সভাত কৈছোঁ। আৰু মই ভাবোঁ একেখিনি কথাই মই বিশ্ববিদ্যালয়ত কৈছোঁ, যাৰ কাৰণে বিশ্ববিদ্যালয় আমাৰ ডিপাৰ্টমেণ্টৰ শ্ৰেষ্ঠ নৱাগত মই হৈছিলোঁ। দৰং কলেজত যি ধাৰাৰে মই আগবাঢ়িছোঁ, মই বিশ্ববিদ্যালয়তো একেই। আজি মই তোমালোকক গৌৰৱেৰে ক'ব পাৰোঁ
মোৰ বেটছত মেট্ৰিকত যিগৰাকী ফাৰ্ষ্ট হৈছিল, মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ বাৰ যিগৰাকী হায়াৰ ছেকেণ্ডেৰী ৰাজ্যখনৰ ভিতৰত ফাৰ্ষ্ট হৈছিল, মই ডিগ্ৰী পাছ কৰাৰ বাৰ যিবাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিল মোৰ ডিপাৰ্টমেণ্টৰ, মই মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত MA পাছ কৰাৰ বাৰ যিগৰাকী ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিল, তোমালোকৰ কোনোবা ইয়াত জানা নেকি তেওঁলোক? মেট্ৰিকত টপাৰ হোৱাজন, হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী টপাৰ হোৱাজন জানা নেকি কোনো? নাজানো। মোকতো কিবা অকণমান হ'লেও চাগে জানিছা, নাই জনা জানো। এইটোৱেই পাৰ্থক্য। তাৰমানে তুমি নিজৰ ওপৰত যদি তোমাৰ বিশ্বাস প্ৰচুৰ প্ৰবল, যে মই হ'মেই, মই কৰিমেই, মই দেখুৱাম, মই হ'ম বুলি কৈছোঁ, হ'মেই, পৃথিৱী উলটি যাওক, মোৰ লক্ষ্য নিৰ্দিষ্ট, যে মই যাম আগুৱাই, কোনেও মোক ৰখাব নোৱাৰে, মই হ'ম। এইটোৱেই তোমাক লাগে, বেলেগ একো নাই। পঢ়া ছাত্ৰ, মই ঘৰৰ এক সৰু ল'ৰা, আৰু দেউতাৰ কথা আছিল যে দাদা দুটাই যেতিয়া ছায়েন্স পঢ়িছে, ময়ো ছায়েন্স পঢ়িব লাগে। মই আকুৰ গুজ, মই দেউতাক কৈছোঁ মই নপঢ়োঁ, মই আৰ্টছ পঢ়িম। দেউতাই কৈছে হ'বই নোৱাৰে, ইহঁত দুটাই ছায়েন্স পঢ়িছে, তই কিয় আৰ্টছ পঢ়িবি, তই ছায়েন্সতে নাম এডমিশ্যন ল। মই ইমানেই নাচুৰ বান্দা আছিলোঁ যে মই মাক কৈছোঁ যে মা, তোমালোকে মোক যিমানেই চেষ্টা কৰিলেও লাভ নাই, মই আৰ্টছেই পঢ়িম। মায়ে মোক সমৰ্থন দিছিল। মোৰ দেউতা উচ্চ শিক্ষিত, দেউতা সেই সময়ত চাকৰিয়াল, কিন্তু মা কলেজ বিশ্ববিদ্যালয় বাদ দিয়া হাইস্কুলৰ বাৰাণ্ডাও গচকি পোৱা নাই। তেনেই পৃথিৱীৰ সহজ সৰল এগৰাকী LP স্কুল পাছ কৰা মানুহ, কিন্তু মায়ে মোক সমৰ্থন কৰিছিল। আৰু দেউতাক কৈছিল সি নিজে যিটো পঢ়িব বিচাৰিছে আপুনি তাক সেইটোকে পঢ়িবলৈ দিয়ক, আপুনি কিয় জোৰ কৰিছে তাক। আৰু দেউতাই হাত দাঙি দিছিল। আজি মই তোমালোকক গৌৰৱেৰে ক'ব পাৰোঁ, অলপতে দেউতা আৰু মাক মই এই জুলাই মাহত গৰম বন্ধত ফুৰাবলৈ নিছিলোঁ। এক সপ্তাহ মই দিল্লী, দেৰাডুন, মছৌৰি এনেকৈ গৈ ফুৰাই আনিছোঁ। আহি থাকোঁতেনে ফ্লাইটত মই দেউতাক সুধিছোঁ কেনেকুৱা লাগিল ফুৰি। দেউতাই ভাল লাগিল বুলি কৈছে। মায়েতো ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে, এসপ্তাহ ফুৰি আহিছে, তাজমহল দেখুৱাই আনিছোঁ। দেউতাক তেতিয়া মই ধেমালিকৈ কৈছিলোঁ, দেউতা আপুনি কিন্তু কথা এটা কওঁ বেয়া নাপায় যদি। ফ্লাইটতে কৈছোঁ দেউতা, কি কথা? ছায়েন্স পঢ়োৱা দুটাই কিন্তু আপোনাক ফুৰাবলৈ নিব নোৱাৰিলে, আৰ্টছ পঢ়াটোৱেই। দেউতাই তেতিয়া মোৰ হাতটোত ধৰি হাঁহিছে, মুঠি মাৰি ধৰি। মই ধেমালিকে কৈছোঁ দেউতা, কিন্তু দেউতাই চাগে তেতিয়া কথাখিনি ৰিয়েলাইজ কৰিছে যে সি কোনখিনিত ইনজেকশ্যনটো পষ্ট কৰিছে। গতিকে কথাটো তেনেকুৱা যে মই দেউতাৰ কথা শুনা হ'লে হয়তো মই ক'ৰবাত চাগে ভুল কৰিলোহেঁতেন। আৰু দেউতাক মই এতিয়াও সেই কথাটো বিনাত দ্বিধাই এইকাৰণেই ক'ব পাৰিছোঁ, মই কওঁ এতিয়াও কিবা কিবি কথা ওলালে দেউতাক মই কওঁ। এতিয়া নাতিনীয়েকৰ ক্ষেত্ৰত দেউতাই যেতিয়া কিবা কিবি কৈ থাকে, মোৰ ভতিজাৰ ক্ষেত্ৰত মই কওঁ যে নাই, তেহেঁতৰ মতে হ'বলৈ দিয়ক। মোৰ ভতিজা ল'ৰাটো কটনত পঢ়ে, দেউতাই মানে তাক বেলেগ ধৰণে কৈ থাকে, কিন্তু মই কওঁ নাই, চৌধুৰী ছাৰ আছে, চৌধুৰী ছাৰ কিছুমান কথা মোৰ লগত বেয়া পাব পাৰে, কাৰণ চৌধুৰী ছাৰহঁতৰ যিটো জামানা, যিটো পৰিৱেশ, এতিয়া বহুত পাৰ্থক্য আহি গৈছে। তেখেতসকলৰ সেই দিনৰ যিখিনি পৰিৱেশ, এতিয়াৰ চামে, এতিয়াৰ ল'ৰা ছোৱালীয়ে বহুত বেলেগ ধৰণে কথাবিলাক ভাবে। যিবোৰ কথা আমিও ভাবিব নোৱাৰোঁ, সেইবোৰ কথা তোমালোকে বেছি ভাবিব পাৰা এতিয়া, কাৰণ তোমালোকৰ কাৰণে পৃথিৱীখন বহুত বেলেগ হৈ গৈছে। তোমালোকৰ হাতৰ মুঠিত আছে এতিয়া পৃথিৱীখন, মোবাইলত গোটেই বিশ্বখন তোমাৰ হাতত এতিয়া। কিন্তু আমি পঢ়ি থকাৰ দিনততো সেইটো নাছিল। আমি সকলো বাতৰি কাকত, আলোচনী আৰু কিতাপ বা লাইব্ৰেৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। তোমালোকতো তেনেকুৱা নহয়। তোমালোকে এই মুহূৰ্তত এতিয়া ডোনাল্ড ট্ৰাম্পে আমেৰিকাত কি কৰি আছে, ভ্লাডিমিৰ পুটিনে ক'ত কি কৰি আছে, বৰিছ এলচিনে ইংলেণ্ডত ক'ত কি কৰি আছে, তোমালোকে ঘপককৈ কৈ দিবা। মই সুধিলে গুগল চাৰ্চ কৰিবা, চাবা, তপককৈ উত্তৰ দি দিবা। কিন্তু আমিতো সেইটো পৰিৱেশ পোৱা নাছিলোঁ। কিন্তু তাৰ পিছতো আমিবিলাক ক'ৰবাত নহয় ক'ৰবাত নিজক লৈ সজাগ আৰু সচেতন আছিলোঁ কাৰণেই চাগে আজি মূৰ দাঙি থিয় হ'ব পাৰিছোঁ, নিজৰ ভৰিৰ ওপৰত ভৰ দি খাব পাৰিছোঁ। মই সেইটোকে তোমালোককো কওঁ
যে নিজৰ ওপৰত যদি তোমালোকৰ আত্মবিশ্বাস প্ৰবল আৰু নিজক যেতিয়া তুমি চিনি পাবা বুজি পাবা কোনটো কামৰ কাৰণে তুমি যোগ্য তুমি চাবা তোমাৰ কাৰণে পৃথিৱীখনৰ ক'ৰবাত নহয় ক'ৰবাত এটা জেগা আছে চোকা হ'ব লাগে মেধা হ'ব লাগে মই সেইটো বেয়া বুলি কোৱা নাই নহ'বলৈও কোৱা নাই প্ৰত্যেকগৰাকী ল'ৰা ছোৱালী চোকা হওক ভালকৈ পঢ়ক নম্বৰ ভালকৈ পাওক সেইটো ময়ো বিচাৰোঁ কিন্তু একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য কেতিয়াও সেই নম্বৰকেইটা হ'ব নোৱাৰিব মই সেই কথাটোত কৈছোঁ তোমালোকক তাৰ লগে লগে তুমি আনুষংগিকভাৱে এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে আৰু বহুখিনি গুণ লাগিব বহুখিনি দিশ লাগিব কোনোবাই তোমালোকে ইয়াত গান গাই ভাল পোৱা কোনোবাই ইয়াত খেলি ভাল পোৱা কোনোবাই ইয়াত এনেকুৱা আছে যে বিউটিচিয়ান হ'ব বিচৰা কোনোবা ছোৱালী অকল সৌন্দৰ্য চৰ্চা কৰি ভাল পায় কোনোবাই হয়তো ব্যৱসায়ৰ চিন্তাৰে তেওঁলোক যদিও পঢ়ি আছে তেওঁলোকৰ মগজুত অনবৰত বেপাৰ বাণিজ্যই ৰুকি থাকে খুলি থাকে তেওঁ সেই যিখিনি চিন্তাৰ মানুহ মই তেওঁলোকক কৈছোঁ যে তুমি কোনটো কামৰ কাৰণে যোগ্য তুমি নিজক সেইটো সুধিবা সুধি সেইমতে কৰিবা কিয় কৈছোঁ মই পৃথিৱীত এনেকুৱা বহুত ব্যক্তিৰ নাম মই তোমালোকৰ আগত ল'ব পাৰোঁ যি কেতিয়াও চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত চোকা নাছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোক কিন্তু বিশ্ববিখ্যাত মানুহ হৈছে উইনষ্টন চাৰ্চিল যিবিলাকে হিষ্ট্ৰী পঢ়িছা যিবিলাকে পলিটিকেল চায়েন্স পঢ়িছা তোমালোকেতো নামটো শুনিছা জানা অন্ততঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ গোটেই পৃথিৱীখনৰ মহানায়ক আছিল সেই সময়ৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীজন সেই উইনষ্টন চাৰ্চিল পৰৱৰ্তী সময়ত পৃথিৱীৰ একমাত্ৰ ৰাষ্ট্ৰনেতা যি প্ৰথম নোবেল পুৰস্কাৰ পাইছিল ব্ৰিটেইনৰ সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিলেখ সৃষ্টি কৰিছে কিন্তু উইনষ্টন চাৰ্চিলৰ জীৱন যিসকলে তোমালোকে জানা বা জীৱনী যিসকলে পঢ়িছা তেওঁলোকৰ কাৰণে মোৰ কথাটো নতুনত্ব নহ'ব কিন্তু যিসকলে নাই পঢ়া তোমালোকে মনত ৰাখিবা যে উইনষ্টন চাৰ্চিল ছাত্ৰ অৱস্থাত 3খন বিদ্যালয় সলাবলগীয়া ছাত্ৰ আছিল 3খন বিদ্যালয় সলাইছিল উইনষ্টন চাৰ্চিলে এই যে ইলেক্ট্ৰিক বাল্বটো জ্বলি আছে এই ইলেক্ট্ৰিক বাল্বৰ যিগৰাকী আৱিষ্কাৰক টমাছ আলভা এডিছন ছাত্ৰ অৱস্থাত কিমান চোকা আছিল ইমানেই গাধা আছিল হেডমাষ্টৰে স্কুলৰ পৰা উলিয়াই দিছিল আৰু মাকক মাতি আনি কৈছিল এই গাধাটোক লৈ যাওক মই আৰু কেতিয়াও পঢ়ুৱাব নোৱাৰোঁ মোৰ স্কুললৈ নপঠিয়াব লাজে অপমানে মাকে লৈ গৈছিল সেই গাধা ল'ৰাটোক ওচৰ চুবুৰীয়াই যেতিয়া মাকক সুধিছিল ইয়াক কিয় নপঠিওৱা হ'ল স্কুললৈ মাকে কি কৈছিল তেতিয়া বোকাত মিছা কথা বুকুত এসোপামান বেদনা লৈ ওচৰ চুবুৰীয়াক তেওঁ দুখেৰে ক'ব লগা হৈছিল যে নাই স্কুললৈ নপঠিয়াওঁ স্কুলত যিবোৰ পঢ়ুৱাই সি আগতীয়াকৈ বুজি পাই যায় ঘৰত থাকি জানে কিমান মিছা কথা এটা কৈছে কিন্তু সেই মানুহজনী ভাগি পৰা নাছিল হাৰি যোৱা নাছিল সেই মানুহজনীয়ে স্বপ্ন দেখিছিল নিজৰ পুতেকক লৈ আৰু সেইকাৰণে তেওঁ সেই স্বপ্নটোৰ পিছত দৌৰাইছিল ঘৰত ৰাখি সেই সময় বেটটো লৈতো গোটেই দিনৰ দিনটো খেলপথাৰতে টুকটাক কৰি আছিল তাৰপিছত আজি তেণ্ডুলকাৰক কি বুলি কোৱা হয় ক্ৰিকেটৰ ভগৱান এজন মানুহকেই কোৱা হয় ক্ৰিকেটৰ ভগৱান সেইজনেই হৈছে শচীন তেণ্ডুলকাৰ কিন্তু তেণ্ডুলকাৰ কিমান চোকা কিমান পঢ়া তেণ্ডুলকাৰৰ ডিগ্ৰী কি আমি খবৰ ৰাখিছোঁ জানো নাই ৰখা নৰেন্দ্ৰ মোদী আজি অকল ভাৰতবৰ্ষৰ নেতা নহয় বিশ্বৰ নেতা হ'বলৈ গৈছে নৰেন্দ্ৰ মোদী কিমান চোকা কিমান পঢ়া কিমান পঢ়িছে মোদীয়ে আমি কিমান গুৰুত্ব দিওঁ সেইটো এইখিনি পৰ্যায়লৈ নৰেন্দ্ৰ মোদী কেনেকৈ গৈছে বেলেগ একো নাই মই যে তোমালোকক প্ৰথম যিকেইটা শব্দ কৈছোঁ প্ৰথম শব্দটি কৈছোঁ আত্মবিশ্বাস সেই আত্মবিশ্বাসৰ বলতে এই মানুহবিলাক মানুহ হৈছে আৰু পৰৱৰ্তী সময়ত মই কোৱা সেই কলৈ কিয় ক'ৰ পৰা কাৰ বাবে তেওঁলোকে অনবৰতে নিজক লৈ ফুৰিছে আৰু সেইকাৰণে সেইখিনি মানুহ হৈছে বাকী বাদ দিয়া তোমালোকৰ জীৱনৰ আটাইতকৈ হাৰ্টথ্ৰব বুলি যাক কোৱা হয় জুবিন গাৰ্গ আজি জুবিন কেনেকৈ হৈছে যিজন ছাত্ৰই ফিজিক্সৰ পেপাৰ শ্ৰেণীকোঠাত ফালি পেলাই ওলাই আহিছিল পাৰ্ট 2 পৰীক্ষাত কেমেষ্ট্ৰি মেজৰ থকা সেই ছাত্ৰজনে ফিজিক্সৰ পৰীক্ষা দিবলৈ পৰীক্ষা হলতেই যেতিয়া ফিজিক্সৰ পেপাৰখন চিৰাচিৰিকৈ ফালি ওলাই আহিছে তেওঁক কোনে বাৰু ভাল ছাত্ৰ বুলি ক'ব তেতিয়া কোৱা
কি অধ্যক্ষ কি অধ্যাপক সকলোৱে কৈছিল এটা উদণ্ড আৰু বৰ বেয়া লোৱা। অধ্যক্ষটো সুধিছিল যে তই কি কাম কৰিলি এইটো। অধ্যাপকবিলাকেতো বেয়াই পাইছিল। পৰীক্ষা হলত যিজন ল'ৰাই পৰীক্ষা দিবলৈ গৈ পেপাৰখন ফালি দিব তাকনো কোনো অধ্যাপকে ভাল বুলি ক'ব। সেই সময়ত আটাইতকৈ বেয়া আৰু উদণ্ড বুলি ভবা ছাত্ৰজনেইতো এতিয়া জুবিন হৈছে। তাৰমানে ফিজিক্স পৰীক্ষা দি থাকোঁতে যিজন ল'ৰাই বুজি পাইছে যে এইবিলাক মোৰ কাম নহয়, মই এইবোৰ কেলৈ লিখি আছোঁ, কেলৈ পঢ়ি আছোঁ, কোনে পঢ়ে এইবিলাক, এনেকুৱা বুলি কৈ পেপাৰখন ফালি ওলাই গুচি আহিছে। তেতিয়াতো চবেই বেয়াই পাইছিল জুবিনক। আৰু সেই আণ্ডাৰ গ্ৰেজুৱেট জুবিন এতিয়া তোমাৰ কাৰণে কি হাৰ্ট। পাপন কিমান চোকা, কিমান পঢ়া, কিমান মেধা আছিল পাপন, আমি কিবা গম পাওঁ নেকি? অৰ্থাৎ যাৰ যিটো প্ৰতিভা সেই অনুযায়ী যদি নিজক তুমি লৈ যাব জানা, তেতিয়াহ'লে তুমি চাবা তোমাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত জেগা ওলাবই। তুমি যদি খেলি ভাল পোৱা, তুমি যদি নাচি ভাল পোৱা, তুমি যদি অভিনয় কৰি ভাল পোৱা, তুমি যদি গান গাই ভাল পোৱা, তুমি যদি কথা কৈ ভাল পোৱা, তেনেহ'লে সেই দিশত তুমি যাবলৈ চেষ্টা কৰা। ক'ৰবাত নহয় ক'ৰবাত উজলি উঠিবাই, তুমি চাবা। মই ক'ব লাগে কাৰণে এই কথাকেইটা নাই কোৱা। মই নিজে জীৱনত এইখিনিকে নিজে লৈ ফুৰিছোঁ, লৈ আছোঁ আৰু লৈ থাকিম। সেইকাৰণেহে মই তোমালোকক এই কথাকেইটা কৈছোঁ। আৰু দুগৰাকী বক্তা আছে কথা ক'বলৈ। মই ছাত্ৰ ছাত্ৰীৰ আগত কথা ক'লে বহুত সময় কৈ থাকিব পাৰোঁ। এইকাৰণেই মই ক'ব পাৰোঁ যে মই বিশ্বাস কৰোঁ অন্তৰৰ পৰা, আমাৰ দেশখন, আমাৰ ৰাজ্যখন যিসকলৰ হাতত সুন্দৰ হোৱাৰ অৱকাশ আছে, যাৰ ওপৰত এটা ভৰসা কৰিব পাৰি, সেইসকলেই হৈছে তোমালোক, মোৰ সন্মুখত থকা তোমালোক। মই আগৰ চামৰ কথা মই নকওঁ, আগৰ মানুহে যি কৰিলে কৰিলে, কিন্তু আমিতো ঠিক কৰিব লাগিব আমাৰ ৰাজ্যখনক, আমাৰ দেশখনক, আমাৰ গাঁওখনক, আমাৰ অঞ্চলটোক। আমি অকল নিজেই সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিম নে আমি আনৰ কথাও ভাবিম? শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি সেইটো তোমালোকে বুজা, আৰু সেইখিনি বুজিবৰ কাৰণেহে মই এইখিনি কথা তোমালোকক কৈছোঁ। এটা ডিগ্ৰী শেষ কথা নহয়, এখন চাৰ্টিফিকেট মাৰ্কশ্বিটে শেষ কথা নহয়। তুমি পূৰ্ণাংগ মানুহ হ'বলৈ ইয়ালৈ আহিছা, তুমি মনত ৰাখিবা, ইয়ালৈ আহিছা তুমি পূৰ্ণাংগ মানুহ হ'বলৈ। তুমি পলিটিকেল চায়েন্স পঢ়িছা নে তুমি ইংলিছ পঢ়িছা, আছামিজ পঢ়িছা, তুমি হিষ্ট্ৰী পঢ়িছা, সেইটো ডাঙৰ কথা নহয়। তুমি যি পঢ়িছা, তুমি এজন ভাল মানুহ হ'বলৈ আহিছা, পূৰ্ণাংগ মানুহ। আৰু সেই পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে তোমাক যিখিনি আয়ত্ব কৰাটো দৰকাৰ এই বয়সত, মই সেইখিনি কথাই তোমালোকক ইংগিত দিছোঁ। আৰু সেইখিনি যদি কৰিব জানা, তেতিয়াহ'লে তুমি চাবা তোমাৰ জীৱনটো ভাল হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ভুল তাতেই কৰে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ আহোঁতেনে সদায় তেওঁলোকে জীৱিকাৰ সন্ধানত অগ্ৰাধিকাৰ দিয়ে। কি এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিট তেওঁলোকে বেছি জীৱনৰ কাৰণে প্ৰয়োজন বুলি অনুভৱ কৰে। সেইকাৰণে তেওঁলোকে অকল কোৰ্চৰ মাজতে আবদ্ধ থাকিব বিচাৰে, যিটো ভুল। তুমি কোৰ্চৰ মাজত আবদ্ধ থাকি এখন চাৰ্টিফিকেট, এখন মাৰ্কশ্বিট আয়ত্ব কৰাটো যন্ত্ৰ। মুখস্থ কৰি তুমি নম্বৰ ঠিকেই পাবা, কিন্তু পৃথিৱীখনক তুমি একো নাজানিবা, নুবুজিবা, সমাজখনৰ তুমি একো আওভাও নাপাবা। তেতিয়া সেইখিনিৰ পৰা, সেই বৃত্তটোৰ পৰা বাহিৰলৈ ওলাই আহি তুমি জ্ঞান অৰ্জন কৰিব লাগিব। আজিৰ ছাত্ৰ ছাত্ৰীৰ দুৰ্ভাগ্যজনকভাৱে, তোমালোকে বেয়া নাপাবা, আজিৰ ছাত্ৰ ছাত্ৰীৰ সাহস আছে, সততা নাই। আজিৰ ছাত্ৰ ছাত্ৰীৰ তথ্য আছে, জ্ঞান নাই। আজিৰ ছাত্ৰ ছাত্ৰীৰ হিংসা আছে, অহিংসা নাই। আজিৰ ছাত্ৰ ছাত্ৰীৰ আটাইতকৈ ডাঙৰ কথা, নৈতিকতা আৰু মূল্যবোধ বুলিবলৈ একো নোহোৱা হৈছে। এইখিনি নোহোৱাকৈ এজন মানুহ হ'ব নোৱাৰে, এইখিনি নোহোৱাকৈ এখন সমাজ হ'ব নোৱাৰে, এইখিনি নোহোৱাকৈ কোনো দেশ নিৰ্মাণ কৰিব নোৱাৰে। এইখিনিও আমি এই অৱস্থাত ল'ব লাগিব, বুজিব লাগিব। এখন ৰেলগাড়ী চলিবলৈ হ'লে দুটা চিৰি যি ধৰণে অপৰিহাৰ্য, ৰেলৰ ইঞ্জিনটো সঠিকভাৱে যাবলৈ যি ধৰণে চিৰি দুটা খুব সুন্দৰ হৈ থাকিবই লাগিব, ঠিক একেদৰে এজন মানুহ
পূৰ্ণাংগ মানুহ তেতিয়াহে হ'ব পাৰে ছাত্ৰ অৱস্থাৰ পৰাই, যেতিয়াই সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ৰেলৰ চিৰিৰ দৰে দুটা বস্তু সমানেই লৈ যাব জানে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ভুল তাতেই কৰিছে। এতিয়া এজন জন্মৰ পৰা মৃত্যুলৈকে মানুহে লগত কি লৈ ফুৰে? জন্মতই মানুহে লয় জীৱন, আৰু মৃত্যুৰ সময়তো মানুহে লগত লয় জীৱন। মাজৰ সময়খিনিতহে মানুহে লয় জীৱিকা। কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীয়ে ভুল তাতেই কৰিছে, জীৱনক চিটিকাই দিছে, জীৱিকাক গুৰুত্ব দিছে। ভুল। কিয়? জীৱন নাথাকিলে জীৱিকাৰ কোনো কাম নাই, জীৱন থাকিলেহে জীৱিকাৰ মূল্য আছে। গতিকে আমি ৰেলৰ চিৰি দুটাৰ দৰে জীৱন আৰু জীৱিকাক আগুৱাই নিব লাগিব। এফালে জীৱন, আনফালে জীৱিকা। এই যে তোমালোকে ইয়াত কোৰ্চৰ মাজত আবদ্ধ থাকি চাৰ্টিফিকেট মাৰ্কশ্বিট ল'বা, এটা চাকৰিৰ কাৰণে, ব্যৱসায়ৰ কাৰণে তোমালোকে চিন্তা কৰিবা, এইটো তোমাৰ জীৱিকা, এইটো জীৱন নহয়। কিন্তু তাৰ বাহিৰে বাকীখিনি তোমাৰ জীৱন। সুখ স্বাচ্ছন্দ্য আনন্দৰ মাজত থকাটো জীৱন। চোৱা, তুমি বীজটো ভাল, তুমি ঘৰৰ সন্তান ভাল। এই যে শংকৰদেৱক আইতাকে কৈছিল, ভাল আমৰ পুলি হৈ বকৰাণীত গজলি বুলি। কিয় কৈছিল? তোমালোক কোনোবা হয়তো বীজটো তোমালোকৰ ভাল, তোমালোক ভাল ছাত্ৰ, চোকা ছাত্ৰ, স্বভাৱ চৰিত্ৰও ভাল, কিন্তু তোমালোক জেগাত পৰিছানে নাই? গুটি বীজ ভাল হ'লে য'তে ত'তে সিঁচি দিলেই কি ঠন ধৰি উঠিব নেকি? সেই মাটিডৰা তাত কিমানখিনি পলস আছে, সেই মাটিখিনি কোনটো শস্যৰ কাৰণে উপযুক্ত, সেইটোও কিন্তু খেতিয়কে খিয়াল ৰাখিব লাগিব। য'তে ত'তে ভাল বীজ হ'ল বুলি ক'লে ছটিয়াই দিলে কেতিয়াও ভাল গছ হৈ গজি নুঠে, সেইটো ভুল। গতিকে বীজ অনুসৰি, মাটি অনুসৰি তাত ৰোপণ হ'ব লাগিব। তোমাৰ যিটো কেপাচিটি, সেই অনুসৰি তুমি নিজক ঠিক কৰি আগুৱাই নিব পাৰিব লাগিব। তেতিয়াহে তুমি ভাল মানুহ হ'বা, পূৰ্ণাংগ মানুহ হ'বা, নিজৰ জীৱনটোত সফল হ'বা। মই ইয়াত আৰু নাথাকোঁ, মই যামগৈ। প্ৰকাশ দাসৰ আৰু চৌধুৰী ছাৰৰ মই বক্তব্য শুনিব নোৱাৰিম, মই দুখিত। 45 মিনিট সময় মই কথা কৈছোঁ আৰু নকওঁ। মই আশা কৰিম তোমালোক যি লক্ষ্য আৰু উদ্দেশ্য লৈ পুথিমাৰী মহাবিদ্যালয়লৈ আহিছা, সকলোৱে তোমালোকৰ জীৱনবোৰ ভাল হওক, সুখ আনন্দ সমৃদ্ধিৰে ভৰি পৰক, মই তাৰেই কামনা কৰিম। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী তোমালোক ভাল মানুহ হোৱা, সফল হোৱা জীৱনৰ বাটত। ক'ৰবাত কোনোবা ব্যৱসায়ী হ'ব, ক'ৰবাত কোনোবা হয়তো ভাল প্ৰশাসনিক বিষয়া হ'ব, কোনোবা শিক্ষক হ'ব, কোনোবা সাংবাদিক হ'ব, কোনোবা অভিনেতা হ'ব, কোনোবা অভিনেত্ৰী হ'ব। তেনেকৈও সফল হ'ব পাৰে। সফলতাৰ সংজ্ঞা মানুহভেদে ভিন্ন। গতিকে তুমি নিজৰ শক্তি অনুযায়ী নিজৰ জীৱনটোত আগুৱাই নিবলৈ চাবা, তেতিয়া দেখিবা মই কোৱা কথাকেইটা তোমালোকৰ জীৱনত খাপ খায়। অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি ছাত্ৰকতা সভাৰ সমূহ বিষয়ববীয়া মই ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে। আৰু মই তোমালোকক কৈছোঁৱেই, মই যিখিনি কথা কৈছোঁ মোৰ নিজস্ব চিন্তাৰে, মই নিজৰ বিবেকেৰে যিখিনি ক'ব লাগে বুলি ইয়াত ভাবোঁ, মই সেইখিনিহে কৈছোঁ। শেষত আকৌ কৈছোঁ, লক্ষ্য নিৰ্দিষ্ট কৰি উদ্দেশ্য যদি তোমাৰ মহান হয়, ভগৱান তেতিয়া তোমাৰ সহায়ক হ'বই, কোনেও তোমাক ৰাখিব নোৱাৰে। তুমি এইটো পাহৰি নাযাবা যে তুমি এখন মহাবিদ্যালয়লৈ আহিছা, পঢ়িবলৈ আহিছা, ঘৰত মা দেউতা আছে, তেওঁলোকে বেয়া পোৱা কাম, তেওঁলোকক বদনামী কৰা কাম তোমালোকে নকৰিবা। তোমালোকে যদি ইয়াত কমলপুৰত যদি কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটোৱা, তুমি অকল ছাত্ৰজন বদনামী নোহোৱা, বদনামী হৈ যাব এই 1500 ছাত্ৰ ছাত্ৰী থকা পুথিমাৰী মহাবিদ্যালয়। বদনামী হৈ যাব তোমাৰ সেই নিষ্পাপ মা দেউতাহাল, বদনামী হৈ যাব তুমি যিটো ঘৰৰ পৰা আহিছা সেই ঘৰখনৰ মানুহখিনি, বদনামী হৈ যাব তোমাৰ ঘৰখন যিখন গাঁৱত, সেই গাঁওখন আমুক গাঁৱৰ ল'ৰা, অমুকৰ সন্তান, অমুকৰ ভায়েক, অমুক মহাবিদ্যালয়ৰ ছাত্ৰ। কিয় সেইটো বদনামৰ ভাগি কৰিলা তোমালোকে? আমি কিমানেই ভাবোঁ সেই কথাটো। এটা ল'ৰাই বেয়া কাম কৰিছে, গোটেই মহাবিদ্যালয়খন বদনামৰ ভাগি হৈছে। কিয়? কোনে দিলে তোমাক সেই অধিকাৰ? মই যদি ইয়াত নক'বলগীয়া কথা কওঁ, মই নিতুমণি শইকীয়া বদনামী হৈ নাযাম। 450 কৰ্মচাৰী থকা প্ৰতিদিন টাইমছ চেনেলটো বদনামী হ'ব। কিয়? কোনে দিলে অধিকাৰ? মই নিজে গণ্ডগোল কৰিছোঁ আৰু বদনামী হৈছে মোৰ ঘৰখন, মোৰ মা দেউতা, মোৰ কাৰ্যালয়টো। পাপ, এইটো অন্যায়, নাপায় কৰিব।
আমি সকলোৱে যদি সেই দায়বদ্ধতাৰে নিজক জানি বুজি আমি আগুৱাই লৈ যাব জানো, তেতিয়া আমাৰ চাবা নিজৰো ভাল, সমাজৰো ভাল, দেশখনৰো ভাল, আমাৰ সামগ্ৰিকভাৱে মানৱ জাতিৰ ভাল। সেইখিনিকে তোমালোকে অনাগত দিনত কৰিবা বুলি আশা কৰি মই মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।